কৰিমগঞ্জ সাংসদৰ যিটো ইলেকশ্যন আহি আছে, ইয়াত কংগ্ৰেছে কালি এখন লিষ্ট ওলাইছে। তাতে আমাৰ কৰিমগঞ্জ সমষ্টিত স্বৰূপ দাস বুলি এজনক কেণ্ডিডেট ডিক্লেয়াৰ দিছে। স্বৰূপ দাসটো তাৰ গড়টো হৈছে আমাৰ অসম মিজোৰাম বৰ্ডাৰত। আজি কৰিমগঞ্জত 5টা সমষ্টি আছে, হাইলাকান্দি 3টা সমষ্টি, টোটেল 8টা সমষ্টি লৈ আমাৰ কৰিমগঞ্জ সাংসদ এৰিয়া। ইয়াত আমাৰ সাংসদ আছে ৰাধেশ্যাম বিশ্বাস। এতিয়া এইবাৰ আমাৰ দলতো 5-6জনে দাবী কৰি আছে। আমাৰ অহা সোমবাৰে আমাৰ দলীয় মিটিং হ'ব, দলীয় নেতৃত্বই ঠিক কৰিব কাক টিকেটটো প্ৰদান কৰিব। কিন্তু আজি মই দেখিছোঁ সেই স্বৰূপ দাস যিটো টিকেট কংগ্ৰেছে দিলে, এই স্বৰূপ দাসটো হৈছে আমাৰ প্ৰাক্তন মন্ত্ৰী গৌতম ৰায়। তাৰ এটা গাৰ্ডেন আছে চুলতানী, ইয়াৰ মেনেজাৰ হয়। এই স্বৰূপ দাস এইটো একদম অনুপযুক্ত। এই সমষ্টিত আজি কৰিমগঞ্জত 5টা সমষ্টি, হাইলাকান্দি 3টা সমষ্টি, আৰু সেইটো মিজোৰাম বৰ্ডাৰত দিলে। আজি ৰাইজে তাক ভোট দি MP বনাই মিজোৰাম বৰ্ডাৰত যাব লাগিব সাংসদৰ লগত দেখা কৰাৰ কাৰণে। মোৰ কথাটো হৈছে এইবাৰ আমাৰ কৰিমগঞ্জ সাংসদটো আমাৰ UPF দখলত ৰহিব। তাতে BJP কংগ্ৰেছ একো নকৰিব পাৰিব। আমাৰ সাংসদ বহুত কাম কৰিছে, সাংসদ এৰিয়া বহুত ডেভেলপমেণ্ট হৈছে। আৰু যোৱা 15 বছৰ কংগ্ৰেছৰ শাসনত আছিলে সাংসদ, যোৱাবাৰ আমাৰ দলৰ আছিলে, আৰু এইবাৰো খাটাং আমাৰ দল নিশ্চিত উইন কৰিব। লাখৰ ওপৰত ডিফাৰেঞ্চ হ'ব এইটো।